এর যেটো কোর্স আছে সেই কোর্সটো সম্পূৰ্ণৰূপে চৰকাৰী হয় আৰু যদি আপোনালোকে ইয়াত সিট পায় আপোনালোকে সম্পূৰ্ণৰূপে ইয়াত চৰকাৰীভাৱে পঢ়িব পাৰিব ইয়াত আপোনালোকে 1 টকাও দিব নালাগে নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ তো ফ্ৰেণ্ডছ আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো তো আপোনালোকে নিশ্চয় থাম্বনেল চাই গম পাইছে যে জিএনএম আৰু পিএসসি নাৰ্ছিঙত ভালকৈ নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু এই ভ্যাকেন্সিখিনি হৈছে IOCL অৰ্থাৎ ইন্ডিয়া অইল কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা এই ভ্যাকেন্সিখিনি মুকলি কৰা হৈছে এইটো হৈছে এটা সম্পূৰ্ণৰূপে এডুকেশ্যন কোৰ্স হয় যদি আপোনালোকে এজন নাৰ্ছিং পঢ়িম বুলি ভাবি আছে নাৰ্ছ পঢ়িম বুলি ভাবি আছে তেনেহলে এটা বহুতে ভাল খবৰ তো আপোনালোকক এই ভিডিঅ'টোত আপোনালোকক যেটো ভ্যাকেন্সি মুকলি কৰা হৈছে জিএনএম আৰু বিএসসি নাৰ্ছিঙৰ ফালৰ পৰা তো সেই ভ্যাকেন্সি বিলাকৰ বিষয়ে সবিশেষ আপোনালোকক জনাম তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলত সাবস্ক্ৰাইব কৰা নাই তো ফ্ৰেণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেনে বলক ফ্ৰেণ্ড পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো ফ্ৰেণ্ড যদি আপোনালোকে এজন নাৰ্ছ পঢ়িম বুলি ভাবিছে তেনেহলে আপোনাৰ কাৰণে এটা ভাল খবৰ কিয়নো বিএসসি নাৰ্ছিং আৰু জিএনএম নাৰ্ছৰ কাৰণে ভালখিনি নতুনকৈ পোষ্ট মুকলি কৰা হৈছে ইয়াত আপোনালোকৰ যেটো ইন্ডিয়া অইল কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা এই ভ্যাকেন্সিখিনি মুকলি কৰা হৈছে আৰু ইয়াৰ যেটো কোৰ্স হ'ব সেই কোৰ্সটো সম্পূৰ্ণৰূপে চৰকাৰী হয় যদি আপোনালোকে ভাবিছে যে নাৰ্ছ কেৱল এজন সায়েন্সৰ কেণ্ডিডেটে পঢ়িব পাৰে তেনেহলে আপোনালোকে ভুল ভাবিছে এই যেখানে ভ্যাকেন্সি মুকলি কৰা হৈছে এই ভ্যাকেন্সিখিনি যদি আপোনালোকে এজন আৰ্টছৰ কেণ্ডিডেটে হয় তেনেহলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে পঢ়িব পাৰিব তো আপোনালোকক যদি চাবলৈ যায় ইয়াত আপোনালোকৰ যেটো জিএনএম নাৰ্ছ আছে সেই নাৰ্ছৰ বিষয়ে আপোনালোকক ক'বলৈ বিচাৰিছো আৰু আপোনালোকক ইয়াৰ পিছত আপোনালোকক বিএসসি নাৰ্ছৰ বিষয়ে কম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে তো ভিডিঅ'টো যেহেতু বহুতো ভ্যাকেন্সি আছে বহুতো ডিটেইলছ আছে তো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব ভিডিঅ'টো স্কিপ কৰি নাচাব যদি আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিয়ে তেনেহলে ভিডিঅ'টো বুজি পোৱাত অসুবিধা হ'ব তো আপোনালোকক ইয়াত ক'বলৈ গ'লে প্ৰথমতে জিএনএম নাৰ্ছৰ বিষয়ে আপোনালোকক ক'বলৈ গৈছো ইয়াৰ আপোনালোকৰ টোটাল আপোনালোকৰ 30টা সিট আছে তো আপোনালোকে যদি ইয়াত এপ্লাই কৰে তেতিয়ালে আপোনালোকে ফাৰ্স্ট আপোনালোকে এটা এক্সাম দিব লাগিব এন্ট্ৰেন্স টেষ্ট আপোনালোকে দিব লাগিব তাৰ পিছত আপোনালোকে সিট পালে আপোনালোকে এই কোৰ্সটো কৰিব পাৰিব ইয়াৰ আপোনালোকৰ টোটাল 30টা ভ্যাকেন্সি আছে আৰু ইউআৰ কাৰণে আছে 14টা ইডব্লিউএছৰ কাৰণে আছে 3টা এসসিৰ কাৰণে আছে 2টা এসটিৰ কাৰণে আছে 3টা আৰু ওবিসিৰ কাৰণে 8টা ভ্যাকেন্সি আছে আৰু ইয়াত যদি আপোনালোকে চাবলৈ যায় ইয়াত আপোনালোকৰ যেটো কোৰ্স হ'ব এই কোৰ্সটো হৈছে ৰেগুলাৰ কোৰ্স হয় ইয়াত আপোনালোকে কোনো ধৰণৰ আপোনালোকে পাৰ্ট টাইম নহয় এইটো ফুল টাইম কোৰ্স হয় আপোনালোকে ইয়াত জিএনএমত আপোনালোকে 3 বছৰ কোৰ্সটো কৰিব লাগিব 3 বছৰ কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি আপোনালোকে গভৰ্ণমেণ্ট আপোনালোকে জবটো পাই যাব তো আপোনালোকে ইয়াত যদি চাবলৈ যাও ইয়াত আপোনালোকৰ জিএনএমত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব তো আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন বিভিন্ন ধৰণৰ ইয়াত বিচাৰিছে তো আপোনালোকে যদি এজন আৰ্টছৰ কেণ্ডিডেট হয় তেনেহলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এই এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে 10+2 অৰ্থাৎ যদি আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিছে সায়েন্সৰ পৰা লগতে আপোনালোকৰ পিসিবি মানে আছে ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি সাবজেক্ট আপোনালোকৰ থাকিব লাগিব আৰু প্ৰত্যেকখন সাবজেক্টতে আপোনালোকৰ 40% অৰ্থাৎ আপোনালোকৰ প্ৰত্যেকখন সাবজেক্টত 40 নম্বৰ থাকিব লাগিব এটো হৈছে ফাৰ্স্ট এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকৰ এইটো নাই তেনেহলে আপোনালোকে যদি আপোনালোকৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকৰ নেশনাল ওপেন স্কুলৰ পৰা আপোনালোকে পাছ কৰিছে তেনেহলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব তো 3 নম্বৰ যেটো এডুকেশ্যন যদি আপোনালোকৰ এইটো নাই তেনেহলে আপোনালোকৰ যদি 10+2 অৰ্থাৎ আপোনালোকে যদি আৰ্টছৰ পৰা হাই সেকেন্ডাৰী পাছ কৰিছে লগতে আপোনালোকৰ যদি আৰ্টছৰ আপোনালোকৰ হাই সেকেন্ডাৰী পাছ কৰাতে যদি আপোনালোকৰ মেথমেটিক্স বায়োটেকনলজি ইকোনমিক্স পলিটিকেল সায়েন্স হিষ্ট্ৰী জিওগ্ৰাফি বিজনেস ষ্টাডিজ একাউন্টেন্সি হোম সায়েন্স সোশিয়োলজি ফিজিওলজি সাইকোলজি এনে ধৰণৰ আপোনালোকৰ সাবজেক্ট আছে তেনেহলে আপোনালোকৰ যদি প্ৰতিখন সাবজেক্টত আপোনালোকৰ 40% মাৰ্ক আছে তেনেহলে আপোনালোকে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ফ্ৰেণ্ডছ যদি আপোনালোকৰ এইটো নাই তেনেহলে আপোনালোকৰ যদি 10+2 হাই সেকেন্ডাৰী পাছ কৰিছে লগতে এএনএমৰ পৰা আপোনালোকৰ সিবিএসসি আন্ডাৰ যেটো এএনএম আছে তাৰ যদি আপোনালোকৰ
তাৰ পৰা যদি আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে লগতে আপোনালোকৰ যদি 40% মাৰ্ক আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ এপ্লাই প্ৰচেছত আপোনালোকৰ কি কি লাগিব ইয়াত দিয়া আছে, তো আপোনালোকে চাই ল'ব পাৰিব। পিডিএফটো আপোনালোকক ডেছক্ৰিপশ্যন বক্সত আপোনালোক দি দিম, তাত গৈ আপোনালোকে চাব পাৰিব। আৰু এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যিটো বয়স বিচাৰিছে, তো বয়সটো হৈছে আপোনালোকৰ 17 বছৰ, মিনিমাম আপোনালোকৰ 17 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকৰ 35 বছৰলৈ আপোনালোকে এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ ৰিলেক্সেশ্যন দিয়া হৈছে ST আৰু SCৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ আৰু এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। এবাৰ আহিছোঁ ইয়াত আপোনালোকৰ 12 নম্বৰত দেখিব হৈছে ষ্টিপেণ্ড এণ্ড ট্ৰেইনিং ডিটেইলছ। তো আপোনালোকে যেতিয়া এই কোৰ্চটো কৰি থাকিব, তো এই কোৰ্চটো হৈছে GNMৰ কোৰ্চটো হৈছে 3 বছৰ। তো 3 বছৰত আপোনালোকক প্ৰথম যিটো বছৰ হ'ব সেই বছৰত আপোনালোকক মাহত আপোনালোকক 2500 টকাকৈ দিব আৰু নেক্সট বছৰত আপোনালোকক দ্বিতীয় বছৰত আপোনালোকক 2700 টকাকৈ দিব আৰু তৃতীয় বছৰত আপোনালোকক 2900 টকা আপোনালোকে পাই থাকিব প্ৰত্যেক মাহতে। তো এইখিনি আছিল GNM নাৰ্ছৰ ফালৰ পৰা ডিটেইলছখিনি। তো আপোনালোকে নিশ্চয় বুজি পালে। তো ইয়াৰ যিটো এপ্লাই ষ্টাৰ্ট হ'ব, এতিয়ালৈকে ইয়াত এপ্লাই ষ্টাৰ্ট হোৱা নাই। তো আপোনালোকৰ এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব 15 জুলাইৰ পৰা এই GNMৰ ভেকেঞ্চিখিনিত এপ্লাই ষ্টাৰ্ট হ'ব। যদি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিলাই তেনেহ'লে আপোনালোকে GNM নাৰ্ছৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো এইবাৰ আহিছোঁ BSc নাৰ্ছিঙৰ কাৰণে যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে, ইয়াত আপোনালোকৰ ইণ্ডিয়া অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত BSc নাৰ্ছিঙত আপোনালোকৰ টোটেল চিট আছে 30টা চিট আছে। আনৰিজাৰ্ভৰ কাৰণে আছে 14টা, EWSৰ কাৰণে আছে 3টা, SCৰ কাৰণে আছে 2টা, STৰ কাৰণে আছে 3টা আৰু OBC NCLৰ কাৰণে আছে 8টা পোষ্ট ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ এইটো হৈছে ফুল টাইম কোৰ্চ হয় আৰু ৰেগুলাৰ কোৰ্চ হয়। আৰু ইয়াত আপোনালোকৰ যিটো ডিউৰেশ্যন, এইটো আপোনালোকৰ এই কোৰ্চটো হ'ব 4 বছৰ। 4 বছৰ আপোনালোকে পঢ়িব লাগিব। 4 বছৰ পঢ়াৰ পিছত আপোনালোকে ডাইৰেক্টলি আপোনালোকে চৰকাৰীভাৱে জব পাব। BSc নাৰ্ছিঙৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যিটো বিচাৰিছে সেইটো হৈছে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব, ছায়েন্সৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰিব লাগিব। লগতে আপোনালোকৰ ইংলিছ আপোনালোকৰ থাকিব লাগিব আৰু প্ৰতিখন ছাবজেক্টত আপোনালোকৰ 50% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। লগতে আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি থকাটো বাধ্যতামূলক। এবাৰ আহিছোঁ যিটো BSc নাৰ্ছিঙৰ যিটো এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স কিমান হ'ব লাগিব। তো আপোনালোকৰ মিনিমাম 17 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 35 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব যদি আপোনালোকে ST/SC কেণ্ডিডেট হয়। আৰু যদি আপোনালোকে OBC কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু ইয়াত আপোনালোকৰ ষ্টিপেণ্ড এণ্ড ট্ৰেইনিং ডিটেইলছ ইয়াতো আপোনালোকে 4 বছৰত আপোনালোকে মাহত আপোনালোকে প্ৰথম যিটো বছৰ হ'ব সেই বছৰত আপোনালোকে 2800 টকা পাব আৰু দ্বিতীয় বছৰত আপোনালোকে 3000 টকা, তৃতীয় বছৰত আপোনালোকে 3200 টকা আৰু যিটো লাষ্ট বছৰ হ'ব আপোনালোকৰ সেইটোত আপোনালোকে 3400 টকা আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব। আৰু ইয়াৰ যিটো এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকৰ 10 জুনৰ পৰা এই BSc নাৰ্ছিঙৰ কাৰণে এই এপ্লাই ষ্টাৰ্ট হ'ব। যদি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন মিলে তেনেহ'লে আপোনালোকে 10 জুনৰ পৰা এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ যিটো লাষ্ট ডেট আপোনালোকৰ 10 জুলাইলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। এই যিখিনি ভেকেঞ্চি আছে সেই ভেকেঞ্চিখিনিত কেৱল ছোৱালী কেণ্ডিডেটে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ল'ৰা কেণ্ডিডেটৰ কাৰণে এই ভেকেঞ্চিখিনি নহয়। তো আপোনালোকে যদি আপোনালোকে এজন ছোৱালী হয় তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ আপোনালোকে নিশ্চয় এইটো এটা ভেকেঞ্চিৰ বিষয়ে বুজি পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো ফ্ৰেণ্ডছ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু যাতে এনে ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। তো ফ্ৰেণ্ডছ ধন্যবাদ। জয় আই অসম।